চাবিদাৰসকল চৰকাৰী কৰ্মচাৰীসকলৰ 5,000 টকালৈকে আপোনালোকৰ দৰমহা কৰ্তন কৰি ৰখা হ'ব। হয় চাবিদাৰসকল, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। আৰু এই সম্বন্ধে যোৱাকালি আপোনাৰ গভৰ্ণমেণ্ট অফ অসমৰ এছাব এডমিনিষ্ট্ৰেশ্যন ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক ডিভাৰেঞ্চেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত এক জাননী প্ৰকাশ পাইছে। আৰু এই জাননীখনত কোৱা হৈছে যে কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰ গ্ৰহণ কৰাৰ ফলত কৰ্মচাৰীজন কি হয়, তেওঁ পেঞ্চনাৰলৈ সলনি হয়। আৰু যাৰ ফলত পেঞ্চনাৰ হোৱাৰ ফলত তেওঁৰ পেঞ্চনৰ কামখিনি 6 মাহ পাৰ হৈ যায়, নাইবা বহুত দিন পাৰ হৈ যোৱাৰ পিছতো সেই কৰ্মচাৰীজনৰ পেঞ্চনৰ কামকেইটা সম্পাদন নহয়। আৰু সেয়েহে এতিয়া যি ৰাজ্য চৰকাৰে এই জাননী জনাইছে, আৰু এতিয়াৰ পৰা যদিহে পেঞ্চনাৰ এজনৰ সময়মতে তেওঁৰ পেঞ্চনৰ কামকেইটা সম্পাদন নহ'লে সেই কামৰ দায়িত্বত থকা কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিব বুলি কোৱা হৈছে। আৰু যাৰ ফলত ইয়াতে কোৱা হৈছে যে প্ৰথমতে একদিনীয়াকৈ 250 টকাকৈ পাৰ ডে আৰু মেক্সিমাম 5,000 টকালৈকে কৰ্মচাৰীৰ টকা কৰ্তন কৰা হ'ব যদিহে কামখিনি সময়মতে কৰি নিদিয়ে আৰু বিভাগীয়ভাৱে যদি পলম কৰে, তেনেহ'লে কৰ্মচাৰীজনৰ 5,000 টকালৈকে দৰমহা কৰ্তন কৰিব। এয়া এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলৰ সৈতে জড়িত পৰিদৰ্শক আমাৰ চেনেলত নিশ্চয় ছাবস্ক্ৰাইব কৰি লাভ কৰিব। ধন্যবাদ।